আজি ফলাফলসমূহ ঘোষণা কৰা হৈছে আৰু পূৰ্বে আমি যি ইংগিত দিছিলোঁ সেই ধৰণে আমি ফলাফল ঘোষণা কৰিছোঁ আৰু উল্লেখনীয় ঘটনাটো যে সম্পূৰ্ণ ৪৫ দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিছোঁ আৰু মই এতিয়াই কৈ থ'ব বিচাৰোঁ অহা বছৰ আৰু 10 দিন আমি হ্ৰাস কৰিম অৰ্থাৎ অহাবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৩৫ দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিম অৰ্থাৎ এই পিৰিয়ডটো আমি হ্ৰাস কৰিব বিচাৰিছোঁ ফলাফল খুব আশাব্যঞ্জক কাৰণ এইবাৰ আমি OMR চিটত MCQ কুৱেশ্যন ৰাখিছিলোঁ কাৰণ এই MCQ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনত বাৰে বাৰে ফেচ কৰিব বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো ফেচ কৰিব আৰু ইয়াৰ ইভালুৱেশ্যনটো খুব খৰতকীয়া হয় সেইকাৰণে আমি MCQ কুৱেশ্যন ৰাখিছিলোঁ আৰু এতিয়া আমি ফলাফল যিটো দেখা পাইছোঁ যে 75.7% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এইটো আগৰ তুলনাত যথেষ্ট আশাব্যঞ্জক ফলাফল মই সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোটেই আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলে যিসকলে মেট্ৰিক পাছ কৰিছে 2 বছৰৰ পাছত তেওঁলোকে JEE NEET প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব লাগিব সেই প্ৰতিযোগিতামূলক পৰীক্ষাত ক্লাছ 12 পাছ কৰাৰ পাছত প্ৰিপাৰেচন কৰি পেলাই লাভ নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে নোৱাৰে আমি সেইকাৰণে ক্লাছ 9 মানৰ পৰাই তেওঁলোক প্ৰস্তুত হ'ব লাগে যে আমি দ্বাদশ শ্ৰেণী পাছ কৰাৰ পাছত আমি সৰ্বভাৰতীয় প্ৰতিযোগিতা কেৱল JEE নহয় NEET নহয় ক্লেট আছে কমন ল এডমিশ্যন টেষ্ট আছে আনকি ইউনিভাৰ্চিটিৰ কাৰণে যিসকলে ভাল ইনষ্টিটিউটত তেওঁলোকে জেনেৰেল ডিগ্ৰী কোৰ্চ কৰিব বিচাৰে তেওঁলোকৰ কাৰণেও এতিয়া কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট কুৱেট হয় গতিকে এই গোটেই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অংশগ্ৰহণ কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নৱম দশম শ্ৰেণীৰ পৰাই আমি প্ৰস্তুত কৰিব বিচাৰোঁ আৰু তাৰ কাৰণে এই পৰীক্ষা পদ্ধতি অৱলম্বন কৰা হৈছে আৰু ফলাফলো আমি সোনকালে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰোঁ হয় কাৰণ এই পজিশ্যনটো আমাক কিয় লাগে বা পজিশ্যনটোৱে কেনেধৰণে সহায় কৰে আমাক মই আগতো প্ৰশ্ন কৰিছিলোঁ এই পজিশ্যনটোৱে কাকো IITত চিট পোৱাত মানে অগ্ৰাধিকাৰ নিদিয়ে এইটো পজিশ্যন চাই IITত এডমিশ্যন নিদিয়ে বা এইমছত বা কোনো সৰ্বভাৰতীয় প্ৰতিষ্ঠানত এডমিশ্যন নিদিয়ে কিন্তু ইয়াক লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা অহৈতুক মানে এটা উৎসাহ উদ্দীপনা বা সৃষ্টি কৰোঁ তেওঁলোকক ইমান গ্লেমাৰাইজ কৰি দিয়া হয় যিটো এই গ্লৰিফিকেশ্যনটোৱে বহু ছাত্ৰ ছাত্ৰীক ক্ষতিও কৰে আৰু আন বৃহৎ ছাত্ৰ সমাজখনক হতাশগ্ৰস্ত কৰি দিয়ে আমি সফল হ'ব নোৱাৰিলোঁ পৰীক্ষাত পাছ ফেলক লৈতো ইমান ডাঙৰ সফলতা বিফলতা আমি সকলোখিনি ছাত্ৰ ছাত্ৰীক আগুৱাই নিব লাগে একেধৰণে আৰু এতিয়া যিহেতু আমি গোটেই সৰ্বভাৰতীয় পৰ্যায়ত একেধৰণে আমি হেৰিত যাব লাগে গতিকে ইয়াত CBSE সৰ্বভাৰতীয় পৰীক্ষা বহুখিনি তেওঁলোকে কণ্ডাক্ট কৰে আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষা নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কণ্ডাক্ট কৰে তো সেইটোৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক এটা প্ৰকাশ কৰিছে NCTয়ে ফৰ স্কুল এডুকেশ্যন সেই কাৰিকুলাম ফ্ৰেমৱৰ্কটো আমি ফ'ল' কৰিম আৰু কৰাৰ লগে লগে পৰীক্ষা পদ্ধতিও অনুৰূপ ধৰণে আমি ফ'ল' কৰিম